হে গাইজ, মই নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এইফালে দেখিছা নহয়, প্ৰথমে ওলাই আহিয়ে মই দেখিলোঁ চোনপাপৰি, আৰু এইফালে ময়ো লৈ ল'লোঁ দুটা, যিহেতু খাবলৈ মন যায়, বহুত বেছি ভাল পাওঁ মই খাই। তেনেহ'লে ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভণি কৰিছোঁ। আজি আমি যাবলৈ ওলাইছোঁ এখন বিয়া খাবলৈ। বিয়াখন ক'ত যাওঁ বাৰু ক'ম। এইফালে ধুনীয়াকৈ ময়ো আহি গ'লোঁ গাড়ীত বহিবলৈ, আৰু এইফালে দেখিছে নহয় আমাৰ ভাইটিও বহি আছে, আৰু আমি ধুনীয়াকৈ আহি পালোঁহি বিয়া ঘৰলৈ। আৰু বিয়াখন ক'ত আছে জানেনে? বিয়াখন হৈছে খনিগড় জগন্নাথ মন্দিৰটোৰ ওচৰতে। যিহেতু আমাৰ ঘৰৰ মানুহে হৈছে আৰু নগ'লেও নহয়, সেইবাবে বিয়া খাবলৈ আহিলোঁ। আৰু এইখন হৈছে শান্তি বিয়াতে, আৰু পেণ্ডেলটো চাওকচোন, ইমান বেছি ডাঙৰকৈ দিছে মানে। আৰু এইফালে মা আৰু পাপা, আৰু এইফালে চাওক গোটেই পেণ্ডেলটো এবাৰ মই ধুনীয়াকৈ দেখাই দিছোঁ। আৰু এই বিয়াখনলৈ যদি কোনোবা আহিছে তেনেহ'লে মোক কমেণ্ট কৰি জনাবচোন দেই। আৰু এইফালে মই এটা কফি দিয়া আগফালে বহি আছোঁ, আৰু কফিও খালোঁ ধুনীয়াকৈ, আৰু ভাত পানী খালোঁ বাৰু, সেইবোৰ ভিডিঅ' কৰা নহ'ল। আৰু শেষলৈ এইফালে গেটখনো এবাৰ দেখাই দিছোঁ পেণ্ডেলটো। আৰু এইফালে আমি বিয়া খাই ঘৰলৈ বুলি উভতিবলৈ হ'ল। একচুৱেলি আমি ঘৰলৈ যোৱা নাই দেই, আকৌ ঘৰৰ পৰা যিহেতু চিনেমা এখন লাগি আছে হলত, আপোনালোকে হয়তো গম পায়। আৰু ভাবিলোঁ আজি আমি একেহাতে চাই যাওঁ, আকৌনো ঘৰৰ পৰা আহোঁ বুলি ক'লে পটককৈ ওলাই আহিব নোৱাৰি, চব একেহাতে চিনেমাখনো চাই গ'লোঁ। আৰু আপোনালোকে চিনেমাখন চালেনে কমেণ্ট কৰি জনাবচোন দেই। আৰু আজি চাওকচোন বতৰটো ইমান বেছি ভাল কৰিছে, বৰ বেছি ৰ'দো নাই বৰষুণো নাই, এনেকুৱা নৰ্মেল বতৰ বহুত বেছি ভাল পাওঁ মই। আৰু আজি আমি চৌকিডিঙৰ ফালে আহিলোঁ, আৰু ইয়াত চাওকচোন বজাৰখন ইমান দীঘলীয়াকৈ লাগে। আৰু চৌকিডিঙৰ কোন কোন আছে মোক ইয়াত যদি ভিডিঅ' চাই কমেণ্ট কৰি জনাব। আৰু আমিও পাই গ'লোঁহি হলত, আৰু এই চিনেমাখন হয়তো গম পাইছে কি চিনেমা ৰুদ্ৰ। আৰু আপোনালোকে চালেনে? আৰু যদি যিসকলে নাই চোৱা তেনেহ'লে এবাৰ চাই আহিব, বহুত ধুনীয়া এক্টিং কৰিছে ৰবি দাই। আৰু ময়ো চালোঁ, আৰু যি চিনেমা লাগিলেও আমি চাবলৈ আহোঁৱেই এই হলটোত, আৰু হলটো এবাৰ দেখাই দিলোঁ। যিহেতু আমি বহুত বেছি সোনকালে আহিলোঁ, টাইমটো গম পোৱা নাছিলোঁ যে কিমান দেৰিৰ পৰা চিনেমাখন দিব। আৰু চিনেমাখন 7টা বজাৰ পৰা ৰিলিজ আছিলে, কিন্তু আমি তাতকৈ 2 ঘণ্টামান আগতে আহিলোঁ, সেইবাবে অলপমান ডিব্ৰুগড়খনে ঘূৰিলোঁ। আৰু এই হলটো আছে মেডিকেল ৰোডৰ ফালে, আৰু এইবোৰ মেডিকেলবোৰ চিনি পাইছে হয়তো। আৰু এইখনে হৈছে সঞ্জীৱনী, যিহেতু ডিব্ৰুগড়ত বহুত ডাঙৰ ডাঙৰ হস্পিটেল আছে। আৰু যোনটো হলত আমি চিনেমা চাব আহিছোঁ সেইটো একদম সঞ্জীৱনী কিনাৰতে লাগি আছে, জ্যোৎস্না হল বুলি কয়। আপোনালোকে আহিছেনে জনাবচোন। আৰু এয়া আমি সোনকালে আহিলোঁ ন, ভাবিলোঁ চাহ একাপ খাই আহোঁ, সেইবোৰ বাৰু ভিডিঅ' কৰা নহ'ল। তাৰপৰা লাহেকৈ আমাৰ সময়টো হৈ গ'ল, আৰু ইফালে হলত আহি বহি আছোঁ। আৰু ইফালে চাওক চিনেমাখন। শেষত আমাৰ চিনেমা চোৱা হৈ গ'ল, আৰু যিহেতু ভিডিঅ' কৰা